2024 নিৰ্বাচনক লৈ অগপৰ ইস্তাহাৰ মুকলি দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতা মনোজ শইকীয়া জয়নাথ শৰ্মাকে ধৰি অগপ নেতৃত্বই মুকলি কৰে সংকল্প পত্ৰ অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ নিয়োগৰ নতুন সৃষ্টি কৃষি খণ্ডৰ পৰিৱৰ্তনৰ বাবে দূৰদৰ্শী পদক্ষেপ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত পদক্ষেপ জুবিন গাৰ্গৰ নামত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ খিলঞ্জীয়া সংখ্যালঘুসকলৰ সৰ্বাংগীন বিকাশ চাহ জনগোষ্ঠীৰ উন্নয়ন গ্ৰাম্য পৰ্যটনত গুৰুত্ব শৈক্ষিক খণ্ডৰ উত্তৰণকে ধৰি বহুকেইটা সংকল্পই ঠাই পায় সংকল্প পত্ৰখনত সকলোৱে জানে যে বিশেষকৈ কৃষি পশুপালন মীন পালনৰ ক্ষেত্ৰত যোৱা 5 বছৰে আমাৰ চৰকাৰখনে অত্যাধিক গুৰুত্ব দি আহিছে আৰু আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰিছে বা আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিসমূহৰ ভিতৰত বিশেষভাৱে আপোনালোক সকলোৱে জানে যে মহিলা উদ্যমিতা যিটো আঁচনি আছিলে সেই আঁচনিটো আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিত সৰ্বাধিক আমি যিটো কথা কৈছোঁ ঘৰে ঘৰে উপাৰ্জনৰ কথাটো বা সংস্থাপনৰ কথাটো এই আঁচনিত ইতিমধ্যে যথেষ্টখিনি যুৱক যুৱতী বা পুৰুষ মহিলাই এই আঁচনিত অন্তৰ্ভুক্ত হৈ ইতিমধ্যে তেওঁলোকে পশুপালন কৃষি উৎপাদন মীন উৎপাদনত ইতিমধ্যে তেওঁলোক অগ্ৰসৰ হৈছে আৰু আমি ভাবোঁ যে এই আঁচনিটো ভৱিষ্যতৰ দিনত অধিক আমাৰ চৰকাৰখনে কাৰ্যক্ষম কৰি তাক ব্যাপকভাৱে সম্প্ৰসাৰণ কৰিব আৰু ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণ হোৱাৰ লগতে ৰাজ্যক আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাটো আমি সফল হ'ব পাৰিম এইটোৱে মূল উদ্দেশ্য আৰু এই আঁচনিখনক অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা নিশ্চয় আমাৰ চৰকাৰে কৰিব আৰু ইয়াতে যদিও আমি অসম গণ পৰিষদক হাতীৰ ছবিত ভোট দিয়াৰ কথাটো কৈছোঁ আমি যিহেতু মিত্ৰ NDAৰ অংশীদাৰ আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলৰ লগতে আমাৰ NDAৰ যিসকল প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু BPFৰ এই সকলো প্ৰাৰ্থীকে আমি ভোটদান কৰিবলৈ আমি অসমৰ ৰাজ্যলৈ আহ্বান জনাইছোঁ আসন পূৰ্বতকৈ বৃদ্ধি পাব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন কৰাত অসম গণ পৰিষদে এক শক্তিশালী ভূমিকা গ্ৰহণ